এই উচ্ছেদক কিছু কিছু ঠাইত তেজপুৰতে হওক শোণিতপুৰতে হওক বহু ঠাইত কিন্তু ভূমিপুত্ৰ খিলঞ্জীয়া জনজাতি সকলো তাত কবলত পৰিছে অসম চৰকাৰ যিখন 2006 চনৰ ফৰেষ্ট ডুৱেলাইজ ৰাইট এক্ট বুলি আছে যিখন আইন অসম চৰকাৰে প্ৰণয়ন কৰিলে সেই আইনখন অনুসৰি যিবিলাক ফৰেষ্ট ডুৱেলাৰ বনবাসী বনত বসবাস কৰা হাবি জংঘলত বসবাস কৰা যিবিলাক জনজাতি ট্ৰাইবেল ট্ৰেডিশ্যনেল যিবিলাক পিপুল এই মানুহবিলাকে তাত বসবাস কৰিব পাৰে আৰু তাত বসবাস কৰি ভূমিৰ অধিকাৰ ল'ব পাৰে তাৰ পৰা কোনো কাৰণতে উচ্ছেদ কৰিব নোৱাৰে 1958 চনত তেওঁলোকক মাটিৰ ৰেকৰ্ডত তথ্য আছে বা ভাৰতৰ স্বাধীনতা পূৰ্বৰে পৰা ইয়াত বসবাস কৰা ৰজাদিনীয়া দিনৰ পৰা বসবাস কৰা এই অঞ্চল হাবি জংঘল চাফা কৰি বসবাস কৰিবলৈ লোৱা নিজৰ যি দখলীকৃত মাটিভূমি দখলীকৃত যি ভূমি সেই ভূমিৰ পৰা যাতে কোনো কাৰণতে অসম চৰকাৰে উচ্ছেদ নকৰে আমাৰ কথাটো হ'ল ইয়াত বসবাস কৰা তিৱা কাৰ্বি লোকসকল যিবিলাক জনজাতি খিলঞ্জীয়া অধিবাসী বনবাসী তেওঁলোকক কিন্তু দখলীকৃত মাটি কোনো কাৰণতে আমি এৰি দিব নোৱাৰো এই কথাটো আমি সংগঠনে কোৱা নহয় স্থানীয় মানুহে এই আজি জনজাগৰণ সভাখন তেখেতলোকে আহ্বান কৰি ইয়াত এটা সিদ্ধান্ত লৈছে ভোগ দখল কৰি থকা শ বছৰ হাজাৰ বছৰ ধৰি ভোগ দখল কৰা মাটি তেওঁলোকে কোনো কাৰণতে এৰি নিদিয়ে কেনেকৈ তেওঁলোকে চৰকাৰৰ লেণ্ড বেংক বনায় লেণ্ড বেংক তৈয়াৰ কৰে সেইটো তেওঁলোকৰ চৰকাৰৰ সিদ্ধান্ত আমি আশা কৰিছিলো পিজিআৰ ভিজিআৰ নন কেডেষ্ট্ৰেল যিখিনি চাপৰি অঞ্চল সেই অঞ্চলত বসবাস কৰা সন্দেহযুক্ত নাগৰিক বংগমূলীয় যিবিলাক বহিৰাগত তেওঁলোকক বহিষ্কাৰ কৰক খিলঞ্জীয়া ভূমিপুত্ৰক নহয় কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত পীযু হাজৰিকা ডাঙৰীয়াদেৱক আমি আমাৰ ফালৰ পৰা এটা সজাতিতল গৈ আমি লগ কৰিছিলোঁ তেখেতক আৰু তেখেতে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ বিশেষকৈ আমাৰ এই ফৰেষ্ট ভিলেজৰ যিখিনি মাটি আজি 2010 চনত ভাৰতীয় সংবিধানৰ আইনৰ অধীনত আমাক 2010 চনতে আমাক ভূমিৰ অধিকাৰ প্ৰদান কৰিছিলে গতিকে সেই ভূমিসমূহ আমাক বৰ্তমান চৰকাৰে যাতে আমাক খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলক ৰক্ষণাবেক্ষণ দিব পাৰে কাৰণ বৰ্তমান চৰকাৰখনে বিভিন্ন ঠাইত বনভূমি হওক পিজিআৰ হওক ভিজিআৰ হওক আৰু চৰকাৰী ভূমিবিলাকত বেদখল যিসকল কৰি আছে সেইসকলক উচ্ছেদ কাৰ্য চলাই আছে আপোনালোকে নিশ্চয় দেখিছে মই গমেই পায় আপোনালোকে গতিকে সেই সমস্যা যাতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলৰ ওপৰত নপৰে তাৰ কাৰণে আমি এটা সজাতি দল গৈ আমি পীযু হাজৰিকা ডাঙৰীয়া ছাৰক লগ কৰিছিলোঁ আৰু আমাক আশ্বাস প্ৰদান কৰিছে মোৰ সমষ্টিৰ এই খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলক যাতে এই সমস্যাত কোনোদিনাই হ'ব নিদিয়ে বুলি পেলাই আমাক আশ্বাস প্ৰদান কৰিছে যিখিনি আমাৰ 2010 চনত আমাক যিমানখিনি ভূমি প্ৰদান কৰিছিলে ফৰেষ্ট ৰাইটৰ অধীনত গতিকে সেই যিমানখিনি আবণ্টন দিছিলে সেইখিনি মাটি আমাক যাতে এই তিৱা খিলঞ্জীয়া জনজাতি ৰাইজক ম্যাদী কৰি স্থায়ীভাৱে থকাৰ প্ৰতিশ্ৰুতি দিয়ে তাৰ বাবে মই তেওঁলোকৰ ওচৰত অনুৰোধ জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ